নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 ছেপ্টেম্বৰ। অৰুণোদয়ৰ নতুন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব ৩০০০ কোটি টকা। আত্মসহায়ক মহিলাৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমাই দিব ১০,০০০ কোটি টকা। দুৰ্গা পূজাৰ আগতে লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব এইসমূহ টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। প্ৰতিগৰাকী PM কিষাণৰ হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব ৪০০০ কোটি টকা। হয়, আপুনি ঠিকেই শুনিছে, আপোনাৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে ৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। কংগ্ৰেছে বিজেপিতকৈ আনিব এখন ডাঙৰ আঁচনি। হয়, আপুনি ঠিকেই শুনিছে, কংগ্ৰেছে অসমবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অসমত কংগ্ৰেছ জিকিলে এইকেইটা আঁচনি প্ৰদান কৰিব। বিজেপিয়ে যদি অৰুণোদয় আঁচনিৰ ১২৫০ টকা দিছে, তেন্তে কংগ্ৰেছে প্ৰদান কৰিব ৩০০০ টকা। নলক্ষ্মী আঁচনিৰ অধীনত এই ধন দিব কংগ্ৰেছ চৰকাৰে। বিনামূলীয়াকৈ প্ৰদান কৰিব ২ ইউনিট বিদ্যুৎ সেৱা। কেৱল এয়াই নহয়, লগতে কংগ্ৰেছে ৫০০ টকা দি দিব গেছ চিলিণ্ডাৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এখন ডাঙৰ মন্তব্য কৰিলে। অৰুণোদয় পাবলৈ বিজেপিৰ সদস্য হ'ব বুলি কৈছে নেতা মন্ত্ৰীয়ে। কিন্তু কংগ্ৰেছৰ সুবিধা পাবলৈ নাথাকিব কোনো ধৰণৰ বাধ্যবাধকতা। বিজেপিৰ পিছত কংগ্ৰেছেও শীঘ্ৰে আৰম্ভ কৰিব সদস্যভৰ্তি অভিযান। আৰু কংগ্ৰেছে বিজেপিতকৈও আনিব এখন ডাঙৰ আঁচনি। বন্ধু বান্ধৱীসকল, কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যিখন আঁচনিক লৈ এখন গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, ইয়াৰ বিষয়ত আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, ১,০০০ টকালৈকে বৃদ্ধি পাব দিন হাজিৰা কৰা শ্ৰমিকৰ মজুৰি। হয়, আপুনি ঠিকেই শুনিছে, এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো এটা ভাল খবৰ। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে শ্ৰমিকসকলৰ বাবে। দিন হাজিৰা কৰা শ্ৰমিকৰ বৃদ্ধি পাব দৈনিক মজুৰি। দুৰ্গা পূজাৰ পূৰ্বে দিন হাজিৰা কৰা শ্ৰমিকক ভাল খবৰ দিলে চৰকাৰে। ৮০০ টকাৰ পৰা ১,০০০ টকালৈকে বৃদ্ধি পাব শ্ৰমিকৰ দৈনিক মজুৰি। ৰাজমিস্ত্ৰীকে ধৰি ঔদ্যোগিক প্ৰতিষ্ঠানত কাম কৰা শ্ৰমিকৰ বাবে এটা ভাল খবৰ, কিয়নো সকলো শ্ৰমিকৰ বৃদ্ধি পাব মজুৰি। ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। শ্ৰমিকৰ ন্যূনতম দৈনিক মজুৰি ধাৰ্য কৰিলে চৰকাৰে। দিন হাজিৰা কৰা শ্ৰমিকৰ বৃদ্ধি পাব দৈনিক মজুৰি। হয় বন্ধু বান্ধৱীসকল, কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসকল দিন হাজিৰা কৰি খায় সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। লগতে ভিডিঅ'টি বেছিকৈ শ্বেয়াৰ কৰি দিব, কিয়নো ১ অক্টোবৰৰ পৰা এইখন নতুন নিয়ম সলনি কৰা হ'ব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এখন ডাঙৰ খবৰ, দুৰ্গা পূজাক লৈ আহি গ'ল SOP। চান্দাত নিষেধাজ্ঞা জাৰি কৰিছে। পেণ্ডেল নিৰ্মাণৰ বাবে লাগিব NOC। কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে দুৰ্গা পূজাৰ বাবে। দুৰ্গা পূজাক লৈ আহি গ'ল SOP। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰিছে এই SOP। উৎসৱৰ সময়ত গুৱাহাটীত প্ৰশাসনৰ ৩৭টাকৈ নিৰ্দেশনা জাৰি কৰিছে। পূজাৰ সময়ত নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে এই নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা। বলপূৰ্বক চান্দা সংগ্ৰহণত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে। কেৱল ইয়াই নহয়, পূজা কমিটিসমূহে পেণ্ডেল নিৰ্মাণৰ বাবে ল'ব লাগিব NOC। PWDৰ পৰা সংগ্ৰহ কৰিব লাগিব পেণ্ডেল নিৰ্মাণৰ বাবে NOC। জৰুৰীকালীন অৱস্থাৰ বাবে ৰাখিব লাগিব চিকিৎসক আৰু চিকিৎসা কৰ্মী। কেৱল এয়াই নহয়, পৰ্যাপ্ত পৰিমাণে মহিলা আৰু পুৰুষ স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব। পেণ্ডেলত অগ্নি নিৰ্বাপক সামগ্ৰী মজুত ৰাখিব লাগিব। পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু খোৱা পানীৰ যোগানৰ ওপৰত গুৰুত্ব দিব লাগিব। কেৱল এয়াই নহয়, মণ্ডপৰ পৰা ১০০ মিটাৰৰ ভিতৰত কাৰ পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব লাগিব। কেৱল এয়াই নহয়, নিষেধাজ্ঞা ১০ বজাৰ পিছত উচ্চ স্তৰত মাইক বজোৱাত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনৰ তৰফৰ পৰা। জৰুৰীকালীন ফোন নম্বৰ মুকলি কৰিছে জিলা প্ৰশাসনৰ তৰফৰ পৰা। পুলিচ বা প্ৰশাসনৰ লগতে APDCL, GMC লগতে NDRFৰ নম্বৰ মুকলি কৰিছে। GMC কণ্ট্ৰল নম্বৰটো হৈছে 8811007000 আৰু আন এটা নম্বৰ মুকলি কৰা হৈছে 7399003000। লগতে APDCLৰ কণ্ট্ৰল নম্বৰটো হৈছে 7086077374। লগতে NDRF কণ্ট্ৰল নম্বৰটো হৈছে 9435117246 নম্বৰ। দুৰ্গা পূজাক লৈ আহি গ'ল নতুনকৈ SOP। লগতে এই নিৰ্দেশনা সকলোৱে মানিব লাগিব, অন্যথা আপুনি জৰিমনা ভৰিব লাগিব।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ 20% বোনাছৰ দাবীত এইবাৰ দেৰগাঁৱত ৰঙামাটিত চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। দুৰ্গা পূজাৰ বোনাছৰ দাবীত চাহ বাগিচাত উত্তাল প্ৰতিবাদ দেখা গৈছে। 20% বোনাছৰ দাবীত শ শ্ৰমিকৰ প্ৰতিবাদ। বোনাছৰ দাবীৰে ওলাই আহিল শ চাহ শ্ৰমিক। দেৰগাঁৱৰ ৰঙামাটি চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি দেখা গৈছে। বাগিচাৰ মুখ্য পৰিচালকক আবদ্ধ কৰি ৰাখিছে চাহ শ্ৰমিকসকলে আৰু বাগিচাত উপস্থিত হয় শ আৰক্ষী দল আৰু প্ৰতিবাদী শ্ৰমিকক নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষীৰ। হয়, আপুনি ঠিকেই শুনিছে, দুৰ্গা পূজাৰ সময়ত শ্ৰমিকক বোনাছ নিদিয়াৰ বাবে ভয়ংকৰ ঘটনা এটা সংঘটিত হৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ, কিয়নো 20 কোটি কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব 2000 কোটি টকা। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণকৈ ডেটটো মুকলি কৰা হৈছে। কিমান তাৰিখত PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টত সোমাই যাব টকা সম্পূৰ্ণকৈ জানি লওক। আৰু 5 অক্টোবৰত লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব 2000 কোটি টকা। কিছুমানে লাভ কৰিব 4000 কোটি টকা আৰু কিছুমানে লাভ কৰিব 6000 কোটি টকা। আপুনি কিমান টকা লাভ কৰিব? যিসকল কৃষকে 17 নম্বৰ কিস্তিটো লাভ কৰিছে সেইসকল কৃষকৰ একাউণ্টত চৰকাৰে সোমাই দিব 2000 কোটি টকা। আৰু যিসকল কৃষকে 17 নম্বৰ কিস্তিটো লাভ কৰা নাই আপোনাৰ বেংক একাউণ্টত, তেনে ক্ষেত্ৰত অতি শীঘ্ৰেই আপোনাৰ একাউণ্টটো আপডেট কৰক। আপোনাৰ একাউণ্টটো আপডেট কৰাৰ পিছতেই আপোনাৰ একাউণ্টলৈকে চৰকাৰে প্ৰেৰণ কৰিব 4000 কোটি টকা। বহুতো কৃষকে এতিয়ালৈকে EKYC, লেণ্ড ছেডিং লগতে আধাৰ লিংক কৰা নাই। যদি এইকেইটা কাম আপুনি এতিয়ালৈকে কৰা নাই অতি শীঘ্ৰে কৰি লওক, অন্যথা আপুনি PM কিষাণৰ টকা নাপাব। মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু তাৰ পিছতে আপোনাৰ একাউণ্টলৈ পোনপটীয়াকৈ চৰকাৰে সোমাই দিব PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকা। লগতে যিসকল ব্যক্তি নতুনকৈ আবেদন কৰিছে সেইসকল ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব প্ৰথম কিস্তিৰ টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ। ঘৰত কি বস্তু থাকিলে নাপাব ৰেচন কাৰ্ড? অসমত নতুনকৈ আৰম্ভ হৈ গৈছে ৰেচন কাৰ্ডৰ আবেদন। কোন ব্যক্তিয়ে ৰেচন কাৰ্ড আবেদন কৰিব নোৱাৰিব সম্পূৰ্ণকৈ চৰকাৰে নিয়ম বান্ধি দিছে। এতিয়া আপুনি সম্পূৰ্ণকৈ জানি লওক। অথবা আপুনি ৰেচন কাৰ্ড আবেদন কৰিলেও চৰকাৰে আপোনাক প্ৰদান নকৰে ৰেচন কাৰ্ড। কোনে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব সম্পূৰ্ণকৈ জানি লওক। ঘৰত কি বস্তু থাকিলে আবেদনকাৰীয়ে নাপাব ৰেচন কাৰ্ডৰ সুবিধা? ৰেচন কাৰ্ড লাভৰ বাবে নিৰ্দিষ্ট যোগ্যতাৰ মাপকাঠি নিৰ্ধাৰণ কৰিছে চৰকাৰে। 100 বৰ্গ মিটাৰতকৈ অধিক ভূমিৰ গৰাকী হ'লে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। ঘৰত 4 চকীয়া বাহন থাকিলে বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ সুবিধাৰ পৰা। লগতে কোনো পৰিয়ালত খেতি কৰিবলৈ ট্ৰেক্টৰ থাকিলেও নাপাব ৰেচন কাৰ্ড। ঘৰত ফ্ৰিজ বা AC থাকিলে আবেদন কৰিব নোৱাৰিব ৰেচন কাৰ্ডৰ বাবে। পৰিয়ালত যদি কাৰোবাৰ চৰকাৰী চাকৰি থাকে তেন্তে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। গ্ৰামাঞ্চলৰ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাৰ তলত হ'ব লাগিব। চহৰ অঞ্চলত বাস কৰা পৰিয়ালৰ বাৰ্ষিক আয় 3 লাখ টকাতকৈ কম হোৱাটো প্ৰয়োজনীয় আৰু বাৰ্ষিক আয় নিৰ্ধাৰিত সীমাতকৈ যদি বেছি হয় বঞ্চিত হ'ব ৰেচন কাৰ্ডৰ সুবিধাৰ পৰা। বছৰি আয়কৰ দাখিল কৰা সকলো অযোগ্য হ'ল ৰেচন কাৰ্ডৰ বাবে। আৰু কাৰোবাৰ অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ থাকিলে নাপাব অৰুণোদয় আঁচনিৰ লগতে আপোনাৰ ৰেচন কাৰ্ডৰ সুবিধা। যিসকল ব্যক্তিয়ে এতিয়ালৈকে অৰুণোদয় আঁচনি আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক, কিয়নো অসমত কিন্তু নতুনকৈ আৰম্ভ হৈ গৈছে অৰুণোদয় আঁচনিৰ বাবে আবেদন। যিসকল ব্যক্তিৰ নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব তেনে ক্ষেত্ৰত কৰিব পাৰিব। আৰু পুৰণি হিতাধিকাৰীও নতুনকৈ অৰুণোদয়ৰ বাবে আবেদন কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ নিৰ্দেশনা জাৰি কৰিছে। লগতে প্ৰবঞ্চনাৰে ৰেচন কাৰ্ড লাভ কৰা লোকক চিনাক্ত কৰিছে ভাৰত চৰকাৰে। যোগ্যতাৰ মাপকাঠি পূৰণ নোহোৱাকৈ ৰেচনৰ সুবিধা লোৱাটো অপৰাধ আৰু তেনে ক্ষেত্ৰত খাদ্য বিভাগৰ কাৰ্যালয়ত গৈ নিজে জমা দিয়ক আপোনাৰ ৰেচন কাৰ্ড, অন্যথা আপুনি ডাঙৰ বিপদত পৰিব। চৰকাৰে কেইবাটাও নিয়ম বান্ধি দিছে তেওঁলোকৰ বাবে। তেনে ক্ষেত্ৰত খাদ্য বিভাগৰ কাৰ্যালয়ত গৈ আপুনি অতি শীঘ্ৰেই জমা দিয়ক। যদি এইকেইটা নিয়ম আপুনি নামানে তেনে ক্ষেত্ৰত আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে। লগতে কোনে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আপোনালোকে সম্পূৰ্ণকৈ জানিলে। যদি এতিয়ালৈকে আপুনি ৰেচন কাৰ্ড আবেদন কৰা নাই অতি শীঘ্ৰে কৰি লওক, কিয়নো 15 অক্টোবৰ হৈছে শেষ সময়সীমা। 15 অক্টোবৰৰ ভিতৰত যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই সেইসকল ব্যক্তিয়ে ৰেচন কাৰ্ড আবেদন কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ। আত্মসহায়ক 10,000 টকাৰ লগতে অৰুণোদয় আঁচনিৰ ডাঙৰ ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আত্মসহায়ক সদস্যসকলে ৰাজ্য চৰকাৰে আৰ্থিক অনুদান প্ৰায় 40 লাখ লোকে লাভ কৰিব 10,000 কোটি টকা।
অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে এটা সুখবৰ। অসম চৰকাৰে প্ৰায় 3,38,245টা আত্মসহায়ক গোটৰ 39,96,631 গৰাকী সদস্যলৈ আৰ্থিক অনুদান প্ৰদান কৰিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 কোটি টকা আগবঢ়াব আৰু এই কথা আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। অৰ্থনৈতিক স্বাৱলম্বিতাৰ লগতে ক্ষুদ্ৰ উদ্যোগ খণ্ডক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে আৰ্থিক অনুদানক সদ্ব্যৱহাৰ কৰা আত্মসহায়ক গোটৰ মহিলাসকলে অসম চৰকাৰে বেংক ঋণৰ সুবিধাও প্ৰদান কৰিব। লগতে অসমত ঋণ পৰিশোধ কৰা সদস্যসকলক সুদ ৰেহাইৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায়। আৰু আজিৰ অনুষ্ঠানত নিজ ভাষণত মুখ্যমন্ত্ৰীয়ে অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। যিসকল ব্যক্তিয়ে এতিয়ালৈকে অৰুণোদয় আঁচনিটো আবেদন কৰে সেইসকল ব্যক্তিক অতি শীঘ্ৰে অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ আহ্বান জনাইছে। অন্যথা আপুনি অৰুণোদয় আঁচনি 1250 টকা নাপাব। যিসকল পুৰণি হিতাধিকাৰী আছে সেইসকলকো অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিবৰ বাবে আহ্বান জনাইছে। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এখন ডাঙৰ খবৰ। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।